গুড মৰ্নিং ৱেলকাম বেক টু মাই ৰিকেফিড ইউটিউব চেনেল তো গাইছ আপোনালোকৰ কাৰণে এটা বহুত বেছি ভাল খবৰ লৈ আহিছোঁ যদিহে আপোনালোকে ডিএমই নন টেকনিকেলৰ এক্সাম দি থৈছে আৰু ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত বেছি ভাল খবৰ কাৰণ ৰিজাল্ট ফাইনেলি ৰিলিজ হৈ গ'ল কিন্তু বেছি এক্সাইটমেণ্টত আপুনি ডাইৰেক্ট ৰিজাল্ট চাব নাযাব কাৰণ আৰু কিছুমান ইনফৰমেশ্যন আছে যদিহে আপোনালোকৰ এই ৰিজাল্টত নামটো থাকে যিহেতু ৰিজাল্টটো এনেকুৱাকৈ চেক কৰিব নোৱাৰিব যেনেকৈ আমি ৰোল নাম্বাৰ দি পেলাই বা ডেট অফ বাৰ্থ দি পেলাই চেক কৰোঁ তেনেকৈ নহয় এটা PDF দিব সেই PDFৰ ভিতৰত যদিহে আপোনালোকৰ ৰোল নাম্বাৰটো থাকে দেন আপোনালোকে কোৱালিফাইড কৰিছে আৰু যদিহে আপোনালোকে কোৱালিফাইড কৰে আপোনালোকৰ নেক্সট কিছু ষ্টেপ আছে হয়তো স্কিল টেষ্ট হ'ব নহলে ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব সেই স্কিল টেষ্ট বা ডকুমেন্ট ভেৰিফিকেশ্যনছ কেতিয়ালৈ বা ক'ত হ'ব সেইখিনি কথাও কম তাৰ লগতে আৰু আপোনালোকে স্কিল টেষ্ট বা ডকুমেন্ট ভেৰিফিকেশ্যনলৈ যাওঁতে কি ডকুমেন্টছ লগত লৈ যাব লাগিব সেইখিনি কথাও কম আপোনালোকে ভিডিঅ'টো ভালদৰে চাব তাৰ আগতে যদি আমাৰ চেনেলত আপুনি প্ৰথমবাৰ ভিডিঅ' আছে তেন্তে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ যেতিয়া এনে ধৰণৰ ভিডিঅ' আপোনালোকক আগবঢ়াম তাৰ নটিফিকেশ্যনবোৰ তেতিয়া পাব যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে এতিয়া আমাৰ যিটো ৰিজাল্টটো সেইটো চেক কৰিবলৈ আমি ক'তো বিচাৰিব নালাগে ডাইৰেক্ট আপোনালোকে গুগলত সাৰ্চ কৰক indiafastjobalert.com বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংকটো দিয়া থাকিব তাত ক্লিক কৰিলেও ডাইৰেক্ট এনে ধৰণে ওপেন হৈ যাব আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে নন টেকনিকেল আৰু টেকনিকেল দুই ধৰণৰ পোষ্ট আছিল য'ত প্ৰায় 2685টা পোষ্ট আছিল আৰু যেটো নন টেকনিকেলৰ পোষ্ট আছিল তাতে 765 পোষ্ট আছিল যেটো OMR এক্সাম হৈছিল 30 মাৰ্চ 2025ত এক্সামটো হৈছিল আৰু ৰিজাল্টটো 14 ছেপ্টেম্বৰত আহিছে কিন্তু নটিছখন 13 ছেপ্টেম্বৰত আহিছে ঠিক আছে আৰু এতিয়া আমি ৰিজাল্টটো চেক কৰিবলৈ ডাইৰেক্ট এনেকৈ ৰিজাল্টটো যেতিয়া চেক কৰিব এখন তেওঁলোকে ৰিজাল্ট আহা নটিছখন মই প্ৰথমতে আপোনালোকক দেখাই লওঁ এইখন যিখন নটিছ দেখিছে এইখন ৰিজাল্টৰ নটিছ হয় আপোনালোকে নিশ্চয়কৈ দেখিবলৈ পাইছে আৰু এই নটিছখনত ইয়াতে উল্লেখ কৰিছে চাওক 30 ছেপ্টেম্বৰত যেটো আমাৰ এক্সাম হৈছিল সৰি ইয়াতে কৈছে 30 ছেপ্টেম্বৰত যেটো আমাৰ এক্সাম হৈছিল সেই এক্সামৰ ৰিজাল্ট বৰ্তমান ৰিলিজ হৈ গ'ল ডাইৰেক্ট আমি ৰিজাল্ট চেক কৰা নটিছখন চাওঁ ইয়াতে চাওক এইখন ডাইৰেক্ট ৰিজাল্ট চেক কৰা নটিছ যিখন আহিছে 13 ছেপ্টেম্বৰ 2025ত আহা নটিছ হয় আপোনালোকে ইয়াতে নিশ্চয় দেখিবলৈ পাইছে আৰু ইয়াতে বহু সংখ্যক ষ্টুডেণ্টৰ ৰোল নাম্বাৰ ইয়াত আছে চাওক আপুনি বহুত ষ্টুডেণ্টৰ ৰোল নাম্বাৰ ইয়াতে থাকা দেখিবলৈ পাব ইয়াতে দেখিবলৈ পাইছে বহুতো ইয়াতে এটা কথা কৈছে যদিহে ইয়াতে বহুখিনি পেজ আছে ইয়াতে প্ৰায় 10টা পেজ আছে যদিহে এই পেজৰ ভিতৰত কোনোবা এটা পেজত আপোনাৰ ৰোল নাম্বাৰটো থাকে দেন আপুনি কোৱালিফাইড হৈছে যদি আপুনি কোৱালিফাইড হৈছে তেন্তে হলে আপুনি নেক্সট ষ্টেপৰ কাৰণে আপুনি কোড যাব লাগিব তেওঁলোকে ইয়াতে মেনশন কৰিছে আৰু ইয়াতে এই নটিছখনত কৈছে যদি এই শৰ্ট লিষ্টত আপোনাৰ এই শৰ্ট লিষ্টেডত যদি আপোনাৰ নামটো থাকে বা ৰোল নাম্বাৰটো থাকে আপোনাৰ স্কিল টেষ্ট এণ্ড ডকুমেন্ট ভেৰিফিকেশ্যনছ বুলি কৈছে আপোনাৰ স্কিল টেষ্ট এণ্ড ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে যাব লাগিব এটা অফিচ কেম্পাছ অফ দা ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আসাম 6 মাইল খানাপাৰা গুৱাহাটী 781 এই যিটো এড্ৰেছটোত এই এড্ৰেছটোত আপোনালোকে যাব লাগিব পুৱা 10 বজাৰ আগত গৈ পেলাই আপোনালোকে পাবগৈ লাগিব ক'ত পাবগৈ লাগিব আমি ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আসাম 6 মাইল খানাপাৰা গুৱাহাটী 781 এই এড্ৰেছত আপুনি পাবগৈ লাগিব কিন্তু কেতিয়া পাবগৈ লাগিব সেইটো আমি কেনেকৈ গম পাম যদিহে আপোনালোকে যেতিয়া ৰিজাল্টটো চাব ধৰক এই যিখন টেবুল দেখিছে ইয়াতে ধৰক এই টেবুলখনৰ ভিতৰত আপোনাৰ যদি ৰোল নাম্বাৰটো থাকে ইয়া চুকতে ডেট এটা আছে চাওক এই যিটো ডেটটো 22 ছেপ্টেম্বৰ 2025 এই 22 ছেপ্টেম্বৰত এইখিনি ল'ৰা ছোৱালী মাতিছে ঠিক আছে আৰু ইয়াতে চাওক এইখিনি ল'ৰা ছোৱালীকো 22 ছেপ্টেম্বৰত মাতিছে ইয়াতে তো চাওক গ্ৰুপ 2 গ্ৰুপ 1 গ্ৰুপ 2 গ্ৰুপ 3 এনেকৈ তেওঁলোকে গ্ৰুপ মেনশ্যন কৰিছে তো আপোনালোকে চাওক যিখন টেবুলত আপোনাৰ ৰোল নাম্বাৰটো থাকে তাৰ সাইডত যেটো ডেট থাকে সেই ডেটৰ মতে যাব লাগিব 22 তাৰিখ নহয় ইয়াতে 23 তাৰিখও আছে আপোনাৰ 24 তাৰিখতো কিছু সংখ্যকক মাতিছে যেহেতু কেবেটাও ষ্টেপ হ'ব 22 তাৰিখতো মাতিছে কিছুমানক আৰু ইয়াতে ধৰক 22 তাৰিখ তো এনেকে 22 তাৰিখ আৰু 23-24 তাৰিখে লকে হয়তো মাতিছে সাগে আপোনালোকৰ স্কিল টেষ্ট বা ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে আৰু আপোনালোকে যাব লাগিব গোটেইখিনি ডকুমেন্টছ লগত লৈ যাব লাগিব আৰু ডকুমেন্টছ আমি কি লগত লৈ যাম যদি আপোনাৰ হেতু মনত সন্দেহ আছে মই নিশ্চয়কৈ হেতু কৈ আছো আপোনালোকে চাই যাব ভিডিওটো আৰু ইয়াতে চাওক ইয়াতে তেওঁলোকে কিছু ডকুমেন্টছৰ কথা ইয়াতে মেনশ্যন কৰিছে প্ৰথমতে ইয়াতে তেওঁলোকে কৈছে যে আপোনালোকে লগত যিখিনি ডকুমেন্টছ লৈ যাব লাগিব গোটেইখিনি ডকুমেন্টছ অৰিজিনাল প্লাস জেৰক্স আপোনালোকৰ লগত লৈ যাব লাগিব আৰু ইয়াতে তেওঁলোকে এটা মেনশ্যন কৰিছে যে এডমিট কাৰ্ড অফ ৰিটেন এক্সামিনেশ্যনছ আপোনালোকে ৰিটেন এক্সামৰ সময়ত যিখন এডমিট কাৰ্ড পাইছিলে সেই এডমিট কাৰ্ডখন লগত লৈ যাব লাগিব তাৰ লগতে ইয়াতে কৈছে ফটো আইডি কাৰ্ড এনেকুৱা এখন আইডি কাৰ্ড লৈ যাব লাগিব য'ত আপোনালোকৰ ফটোখন থাকে যেনেকৈ ধৰক আপুনি আধাৰ কাৰ্ড নিব পাৰে পেন কাৰ্ড নিব পাৰে এনেকুৱা ধৰণৰ আইডি য'ত আপোনাৰ ফটোখন থাকে তাৰ পিছত বাৰ্থ সাৰ্টিফিকেট যদিহে আপোনাৰ যেটো ডেট অফ বাৰ্থটো থাকা এখন সাৰ্টিফিকেট ঠিক আছে য'ত আপুনি বাৰ্থ সাৰ্টিফিকেটখনো নিব পাৰে যদিহে বোলে নাই মোৰ বাৰ্থ সাৰ্টিফিকেট তেতিয়া আপুনি ক্লাছ 10 ৰ সাৰ্টিফিকেট নিব পাৰিব য'ত আপোনাৰ বাৰ্থটো থাকে মানে আপোনাৰ ডেট অফ বাৰ্থটো মেনশ্যন থাকে তাৰ পিছত তেওঁলোকে কৈছে যে অল পাছ সাৰ্টিফিকেটছ ফ্ৰম HSLC আপোনাৰ
যেটো মেট্ৰিকৰ যিমানখিনি ডকুমেণ্টছ আছে গোটেইখিনি লৈ যাব মানে আপুনি মোৰ হিচাপত আপোনালোকে মেট্ৰিক হাই ছেকেণ্ডেৰী BS য'ত যিমান দিছিলে গোটেইখিনি লগত লৈ যাব তাৰপিছতে ইয়াতে যেটো আমাৰ কাষ্ট সাৰ্টিফিকেট যদি আপুনি ST SC OBC MOBC এনেকুৱা ধৰণৰ ষ্টুডেণ্ট হয় আপোনালোকৰ নিজৰ কাষ্ট সাৰ্টিফিকেট লগত লৈ যাব লাগিব তাৰপিছত PWD সাৰ্টিফিকেট যদি আপুনি PWD ষ্টুডেণ্ট হয় দেন আপুনি আপোনাৰ যিখিনি সাৰ্টিফিকেট আছে লগত লৈ যাব তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট সেইখন আপোনালোকে লগত লৈ যাব লাগিব তাৰপিছত তেওঁলোকে মেনশ্যন কৰিছে যে 2 copies of passport size photographs in any the relative document certificates মানে আপোনাৰ পাসপোর্ট সাইজ ফটো 2 কপি লগত লৈ যাব লাগিব তাৰ লগতে বাকি যিমানখিনি ডকুমেন্টছ আছে প্ৰতিখন ডকুমেন্টছৰ আপুনি জেৰক্স লগত লৈ যাব ঠিক আছে এইখিনি ডকুমেন্টছ লৈ পেলাই যাব লাগিব এই এড্ৰেছত যেটো তেওঁলোকে মেনশ্যন কৰিছে যে অফিস ক্যাম্পাস অফ দা ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আসাম 6 মাইল খানাপাৰা গুৱাহাটী এই যেটো এড্ৰেছটোত এই এড্ৰেছটোত আপোনালোকে যাব লাগিব পুৱা 10 বজাৰ আগত গৈ পেলাই আপোনালোকে পাবগৈ লাগিব ঠিক আছে তো আপুনি কমেন্ট কৰি জনাব যে এই ৰিজাল্টৰ লিষ্টত আপোনাৰ নাম আছে নে নাই যদি আছে কংগ্ৰেচুলেশ্যনছ আপোনাৰ নেক্সট ষ্টেপৰ কাৰণে যদি আমাৰ ভিডিওটো আপোনালোকৰ ভাল লাগিলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিও চাবলৈ ধন্যবাদ জয় হিন্দ